নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিৰিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে অসম হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বিশেষকৈ আমি ইয়াৰ কুৱেশ্যন আনসাৰবিলাক আলোচনা কৰি আছো। বৰ্তমান অসম হিষ্ট্ৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজবংশ আহোম ৰাজবংশৰ বিষয়ে আলোচনা কৰিছো। আমি পাই আহিছো যে উজনি ব্ৰহ্মদেশৰ মংলুং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাই 1228 চনত অসমলৈ আহি আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। তেওঁ 1253 চনত চৰাইদেউত স্থায়ী ৰাজধানী পাতিছিলে। তাৰ পাছত এজন অন্যতম ৰজা হৈছে চুডাংফা বা বামুণী কোঁৱৰ। তেওঁ বামুণী কোঁৱৰ বুলি এইকাৰণেই জনা যায় যে তেওঁ এটা বামুণ পৰিয়ালত ডাঙৰ দীঘল হৈছিলে আৰু তেওঁ ৰাজধানী চৰাইদেউৰ পৰা চৰগুৱালৈ স্থানান্তৰিত কৰিছিলে। চুডাংফা বা বামুণী কোঁৱৰে প্ৰথম হিন্দুৰ আচাৰ ৰীতি গ্ৰহণ কৰিছিলে আৰু তেওঁই শিঙৰি ঘৰত উঠা বুলি যিটো প্ৰথা আছিলে সেই শিঙৰি ঘৰত উঠা প্ৰথাটো প্ৰচলন কৰিছিলে। ঠিক আছে, তাৰ পাছত এজন অন্যতম ৰজা হৈছে চুহুংমুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ। তেওঁ ৰাজধানী বকতালৈ বা দিহিং নৈ পাৰলৈ নিছিলে, সেইকাৰণে তেওঁক দিহিঙীয়া ৰজা নামেৰে জনা যায়। তেওঁ হিন্দু নাম লোৱা অৰ্থাৎ স্বৰ্গনাৰায়ণ নাম লোৱা প্ৰথম ৰজা আছিলে। লোকপিয়ল কৰাইছিলে আৰু লোকপিয়ল কৰাই আইজোতা শব্দৰ পৰিৱৰ্তে শকাব্দ শব্দৰ ব্যৱহাৰ কৰিছিলে। তেওঁৰ সময়তে চুতীয়া আৰু কছাৰীসকলৰ লগত তেওঁলোকৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত আহোমসকল জিকিছিলে আৰু সেই অঞ্চলকেইটা জিকি তেওঁ চুতীয়া ৰাজ্যৰ কাৰণে শদিয়া খোৱা গোহাঁই আৰু কছাৰী ৰাজ্যৰ কাৰণে মৰঙী খোৱা গোহাঁই নামৰ দুটা পদৰ সৃষ্টি কৰিছিলে আৰু তেওঁৰ সময়তে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা বুলি এখন বুৰঞ্জী পুথিৰ ৰচনা হৈছিলে। ঠিক আছে, আমি এইবিলাক কথাটো অলৰেডি আলোচনা কৰিলোৱে। আপোনালোকে যদি এতিয়ালৈকে সেই ভিডিঅ'সমূহ চোৱা নাই আপোনালোকে এবাৰ চাই ল'ব, সেইখিনি ডিটেইলছত আলোচনা কৰি থোৱা আছে। আজি আমি আলোচনা কৰিম স্বৰ্গদেউ চুকলেংমুং বা গড়গঞা ৰজা। তেওঁৰ শাসনকাল আছিলে 1539 চনৰ পৰা 1552 চনলৈকে। আপোনালোকে আহোম নামটো মনত ৰখাৰ লগতে আমাৰ যিটো অসমীয়া নাম আমি তেওঁক ধৰক গড়গঞা ৰজা বুলি কৈছো ন, সেই গড়গঞা ৰজা নামটো মনত ৰাখিব। কেতিয়াবা সুধিব পাৰে চুকলেংমুঙৰ অন্য এটা নাম কি, গড়গঞা ৰজা বা গড়গঞা ৰজাৰ অন্য এটা নাম কি আছিলে, চুকলেংমুং। ঠিক আছে, আমি দুইটা নাম মনত ৰাখিবলৈ চেষ্টা কৰাটো ভাল। এতিয়া আমি কুৱেশ্যন আনসাৰবিলাকৰ মাজলৈ আহিছো। ফাৰ্ষ্ট কুৱেশ্যন, আহোম স্বৰ্গদেউ চুকলেংমুঙে কিমান চনত সিংহাসন আৰোহণ কৰিছিলে? 1539 চনত, 1527 চনত, 1552 চনত, 1535 চনত। আহোম স্বৰ্গদেউ চুকলেংমুঙে 1539 চনত তেওঁ সিংহাসনত আৰোহণ কৰিছিলে। নেক্সট কুৱেশ্যন, চুকলেংমুঙক কি বুলি জনা যায়? দিহিঙীয়া ৰজা, গড়গঞা ৰজা, খুৰা ৰজা, বামুণী কোঁৱৰ। চুকলেংমুঙক গড়গঞা ৰজা বুলিও জনা যায়। নেক্সট কুৱেশ্যন, চুকলেংমুঙে ক'ত আহোমৰ ৰাজধানী স্থাপন কৰিছিলে? চৰাইদেউ, বৰতলা, গড়গাঁও, ৰংপুৰ। চুকলেংমুঙে আহোমৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিলে। আমি এতিয়ালৈকে আহোমৰ 4 জেগাত ৰাজধানী পালোঁ। ফাৰ্ষ্ট আছিলে চৰাইদেউ। চৰাইদেউৰ ৰাজধানী পাতিছিলে চুকাফাই, যিজন আমাৰ আহোম ৰাজ্যৰ প্ৰথম ৰজা। তেওঁ প্ৰথম আহিয়েই চৰাইদেউত স্থায়ী ৰাজধানী স্থাপন কৰিছিলে। তাৰপাছত নেক্সট যেতিয়া চুডাংফা বা বামুণী কোঁৱৰ হৈছিলে তেতিয়া তেওঁ চৰগুৱালৈ ৰাজধানী স্থানান্তৰ কৰিছিলে, কাৰণ তেওঁ এটা বামুণ পৰিয়ালৰ ডাঙৰ দীঘল হৈছিলে আৰু তেওঁলোকৰ যাতে ওচৰ হয় সেইকাৰণে তেওঁ চৰগুৱালৈ ৰাজধানী স্থানান্তৰিত কৰিছিলে। তাৰপাছত যেতিয়া চুহুংমুং ৰজা হ'ল বা স্বৰ্গনাৰায়ণ ৰজা হ'ল তেতিয়া তেওঁ বকতা বা দিহিঙৰ পাৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিলে। ঠিক আছে, মনত ৰাখিবা। আৰু এতিয়া ক'ত হ'ল? গড়গাঁও। ফাৰ্ষ্ট চৰাইদেউ, চুকাফা, চৰগুৱা, চুডাংফা বা বামুণী কোঁৱৰ, বকতা বা দিহিঙৰ পাৰলৈ চুহুংমুং বা স্বৰ্গনাৰায়ণে নিছিলে আৰু গড়গাঁৱলৈ চুকলেংমুং বা গড়গঞা ৰজাই নিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন, তলৰ কোনজন আহোম ৰজাই পোনপ্ৰথমবাৰৰ বাবে মুদ্ৰা প্ৰচলন কৰিছিলে? চুকলেংমুং, ৰুদ্ৰসিংহ, চুহুংমুং, গদাধৰ সিংহ। চুকলেংমুঙে পোনপ্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰিছিলে। নেক্সট কুৱেশ্যন, চুকলেংমুঙে প্ৰচলন কৰা মুদ্ৰাবোৰৰ আকৃতি কেনেকুৱা আছিলে? গোলাকাৰ, চতুৰ্ভুজ, অষ্টভুজ, তিনিকোণীয়া। চুকলেংমুঙে প্ৰচলন কৰা মুদ্ৰাবোৰৰ আকৃতি আছিলে অষ্টভুজ। অষ্টভুজ মানে কি হয়? 8টা ভাঁজ থকা মুদ্ৰা, মানে এনেকৈ 8টা ভাঁজ থকা এটা মুদ্ৰা প্ৰচলন কৰিছিলে। ইয়াত 8টা ভাঁজ হোৱা নাই বাৰু, আপোনালোকে তেনেকুৱা 8টা ভাঁজ থকা এটা পইচা তেওঁলোকে প্ৰচলন কৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন, চুকলেংমুঙৰ মুদ্ৰাবোৰৰ ওজন কিমান আছিলে? এতোলা, আধা তোলা, দুতোলা, 5 গ্ৰাম। চুকলেংমুঙৰ মুদ্ৰাবোৰৰ ওজন আছিলে এতোলা, প্ৰায় 11.6 গ্ৰাম মানৰ আছিলে। এইটো নুসুধে বাৰু, এইটো সুধিব এতোলা আছিলে, সেইটো মনত ৰাখিব। চুকলেংমুঙৰ মুদ্ৰাবোৰৰ ওজন আছিলে এতোলা। নেক্সট কুৱেশ্যন, চুকলেংমুঙৰ দিনত কোনজন কোচ ৰজাই আহোম ৰাজ্য আক্ৰমণ কৰিছিলে? নৰনাৰায়ণ, বিশ্বসিংহ, লক্ষীনাৰায়ণ, ৰঘুদেৱ। চুকলেংমুঙৰ দিনত নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিলে আৰু আহোম আৰু কোচৰ মাজত যুদ্ধ হৈছিলে। আৰু আপোনালোকে নিশ্চয় মনত আছে যেতিয়া মই কোচ ৰাজ্য পঢ়াইছিলোঁ, কোচ ৰাজ্যৰ সময়ত মই কৈছিলোঁ তেওঁলোকৰ মাজত পিছলি পৰিয়াৰ ৰণ হৈছিলে। সেই আহোমৰ ফালৰ পৰা আছিলে চুকলেংমুং বা গড়গঞা ৰজা আৰু কোচসকলৰ ফালৰ পৰা আছিলে নৰনাৰায়ণ আৰু তেওঁৰ সেনাপতি চিলাৰায়। নেক্সট কুৱেশ্যন, পিছলি পৰিয়াৰ ৰণ কাৰ কাৰ মাজত হৈছিলে? আহোম আৰু কছাৰী, আহোম আৰু কোচ, আহোম আৰু মোগল, আহোম আৰু চুতীয়া। পিছলি পৰিয়াৰ ৰণ আহোম আৰু কোচসকলৰ মাজত হৈছিলে আৰু এই যুদ্ধত আহোমসকলৰ জয় হৈছিলে।
নেক্সট কুৱেশ্যন, পিছলিপৰীয়া যুদ্ধ কিমান চনত সংঘটিত হৈছিলে? 1539 চনত, 1546 চনত, 1547 চনত, 1562 চনত। পিছলিপৰীয়া যুদ্ধ হৈছিলে 1547 চনত। তাৰপাছত আহোঁ নেক্সট কুৱেশ্যনলৈ। পিছলিপৰীয়া ৰণত কোচসকলৰ শোচনীয়ভাৱে পৰাস্ত কৰাৰ পিছত চুকলেংমুঙে কোনটো উৎসৱ পালন কৰিছিলে? যেতিয়া আহোম আৰু কোচসকলৰ মাজত যুদ্ধ হৈছিলে বা পিছলিপৰীয়া ৰণ হৈছিলে, সেই ৰণখনত আহোমসকল জয়ী হৈছিলে, মই সেইটো কৈ আহিছোঁ। আৰু তাৰপাছত আহোম ৰজা চুকলেংমুঙে এটা উৎসৱ পালন কৰিছিলে। সেই উৎসৱটোৰ নাম কি সুধিছে? মেডাম মেফি, ৰিংখাং, বিহু, পাইফুচি। সেই চুকলেংমুঙে পালন কৰা সেই উৎসৱটোৰ নাম আছিলে ৰিকখমৰ উৎসৱ। নেক্সট কুৱেশ্যন, পিছলিপৰীয়া ৰণৰ বিজয়ৰ স্মৃতি হিচাপে চুকলেংমুঙে কোনটো পুখুৰী খন্দাইছিলে? শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, মহদাং পুখুৰী, ৰজাগড় পুখুৰী। পিছলিপৰীয়া ৰণৰ বিজয়ৰ স্মৃতি হিচাপে তেওঁ মহদাং পুখুৰী খন্দাইছিলে। এইটো মনত ৰাখিব, পিছলিপৰীয়া ৰণৰ পাছত তেওঁ ৰিকখমৰ উৎসৱ পালন কৰিছিলে আৰু মহদাং পুখুৰী খন্দাইছিলে। নেক্সট কুৱেশ্যন, চুকলেংমুঙৰ দ্বাৰা নিৰ্মিত নগা আলিৰ মূল উদ্দেশ্য কি আছিলে? বাণিজ্যৰ বাবে, নগা আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ, শস্য উৎপাদনৰ বাবে, ধৰ্মীয় যাত্ৰাৰ বাবে। চুকলেংমুঙৰ দ্বাৰা নিৰ্মাণ কৰা নগা আলিৰ মূল উদ্দেশ্য আছিলে নগা আক্ৰমণ প্ৰতিৰোধ কৰা। এই আলিটো ক'ত আছে আপোনালোকে জানেনে? মানে আমাৰ বৰ্তমান কোনখন জিলাত এই আলিটো অৱস্থিত? নগা আলি মানে ক'ত অৱস্থিত আপোনালোকে জানে যদি মোক জনাবচোন কমেণ্ট কৰি। আজিৰ লাষ্ট কুৱেশ্যন, চুকলেংমুঙৰ দিনত পোনপ্ৰথমবাৰৰ বাবে কাঠেৰে কি নিৰ্মাণ কৰা হৈছিলে? ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, নামঘৰ। চুকলেংমুঙৰ দিনত কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিলে। আৰু ইয়াত মই যিখিনি কুৱেশ্যন ৰাখিছোঁ সেই কুৱেশ্যনখিনি আপোনালোকৰ কাৰণে গোটেইখিনিয়ে ইম্পৰ্টেণ্ট। যিখিনি ধৰক আমাৰ এক্সামৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট হয় সেই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিহে ৰাখিছোঁ। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।